মই প্ৰথমে পায়স অকণ বনাই লৈছোঁ। পায়স বনোৱাৰ কাৰণ হ'ল আজি বিশেষ দিন। এই বিশেষ দিনৰ বিশেষ পায়স। এইফালে পায়সৰ কাৰণে জহা চাউল, ঘিউ, কাজু, কিচমিচ, তেজপাত, ইলাচি, চেনি চব ৰেডি। আৰু এতিয়া পায়স হৈ আছে। আৰু বিশেষ ব্যক্তিসকলৰ ওচৰলৈ গৈ আছোঁ আজি। সেইকাৰণে আজি এই আয়োজন। নমস্কাৰ। আজি বিশেষ দিনত বিশেষ ব্যক্তিসকলৰ সন্মুখত আজি উপস্থিত হৈছোঁহি। আপোনালোকে সকলোৱে জানে যে মই বিশেষ বিশেষ দিনবোৰত বিশেষ বিশেষ ব্যক্তিসকলৰ ওচৰত গৈ ভাল পাওঁ। এনেও সকলোৰে লগত গৈ থাকি ভাল পাওঁ। আচলতে আজি মোৰ জন্মদিন। আজিৰ দিনটোত মই জন্ম লৈছিলোঁ পৃথিৱীলৈ। এই সুন্দৰ পৃথিৱীলৈ আহিছোঁ আৰু ভগৱানে চাগে মোক পঠিয়াইছে এনেধৰণৰ কামবিলাক কৰিবৰ কাৰণে। কিন্তু কিছু বাধা আহে, বাধাৰ কাৰণে নোৱাৰোঁ কৰিব। কিন্তু চেষ্টা কৰোঁ প্ৰতিদিনে কিবা এটা কৰি যাবলৈ। আৰু সেয়েহে আজি বিশেষ দিনত বিশেষ ব্যক্তিসকলৰ লগত উপস্থিত হৈছোঁহি। আৰু তেখেতসকলৰ লগত থাকি পেলাই যিকণ সময় মই অতিবাহিত কৰিম, সেই সময়খিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আপোনালোকেও মোৰ লগত থাকক, চাওক তেখেতসকলৰ লগত মই কেনেকৈ সময় অতিবাহিত কৰোঁ। আৰু আমাৰ নগাঁৱৰ নগাঁও ডিষ্ট্ৰিক্টৰে বহমপুৰ বুলি জেগা এডোখৰ আছে। আৰু সেই বহমপুৰতে এই ব্লাইণ্ড স্কুলখন আছে। আৰু তেখেতসকলৰ সন্মুখত আজি আহি মই উপস্থিত হৈছোঁ। আগতো মই আহিছোঁ ল'ৰাৰ জন্মদিনত, আৰু আজিও আহিছোঁ। মই আহি পোৱাৰ লগে লগে তেওঁলোকে মোক, যদিও তেওঁলোক দৃষ্টিহীন, মোৰ মাতত তেওঁলোকে গম পাইছিলে মই আহিছোঁ বুলি। আৰু এজনে মোক কৈছিলে, মই আপোনাক চিনি পাইছোঁ, আপোনাৰ মাতটো চিনি পাইছোঁ, ভাল লাগিছে। সেইখিনিয়ে আন্তৰিকতা থাকিলে দেখিছে, চকু জপায়ো মানুহে মানুহক চিনি পাব পাৰে। আহক আমি এতিয়া তেওঁলোকৰ লগত কেনেকৈ সময় অতিবাহিত কৰোঁ চাওঁ। মই অলপ পায়স বনাই আনিছোঁ। মই ঘৰত পায়স বনাওঁতে মই অকণমান ভিডিঅ' কৰিছিলোঁ এইকাৰণে। আৰু মই পায়স অকণ বনাই আনিছোঁ তেওঁলোকলৈ। আৰু লগতে কেক এটা আনিছোঁ সৰুকৈ। মোৰ মিষ্টাৰ আজিৰ দিনটো মোৰ ইমান ভাল লাগিছে। আজি মোৰ 2টা কেক আহিছে, 2টা ছাৰপ্ৰাইজ কেক। এটা আমাৰ ল'ৰাই পঠিয়াইছে, আৰু এটা কেক মোৰ মিষ্টাৰ আজি মোক উপহাৰ দিছে। তেওঁলোক দুইজনলৈকে অশেষ ধন্যবাদ। মোক ইমান ভাল পোৱা বা মোক ইমান মৰম দিয়াৰ বাবে তেখেতসকলক ধন্যবাদ। লগতে আজি মোৰ ফ্ৰেণ্ড আহিছে দেই। এয়া সাগৰিকা বহমপুৰৰহে। চিনাকিটো দি দিয়া। মই সাগৰিকা, বহমপুৰতে থাকোঁ। অন্ধ স্কুলৰ একেবাৰে ওচৰত বুলি ক'লেও বেয়া নহয়। বাবলিবা হঠাতে ফোন কৰিলে, এই চেগতে বাবলিবাক কৈছোঁ হেপী বাৰ্থডে। থেংক ইউ ছ' মাছ। আহক আমি এতিয়া তেওঁলোকৰ লগতে অকণমান আনন্দ ফূৰ্তি কৰোঁ। আহক তোমালোক আহিবা নেকি? মই কেক কাটিম, তোমালোক আহিবা নেকি? কোনোবা আহিবানে? 2-এজন আহা। আমাৰ টিকলা কিনা তোমালোকে জেগা পৰাই গ'লেই হ'ল বাৰু। তুমি মোৰ লগত আহা। তুমি আহা। আজি কেকটো মই নাকাটো। বিশেষ দিনত বিশেষ সিজনে কাটক কেকটো। মই সেইখিনিকে কামনা কৰোঁ। কাৰণ মোৰ এতিয়া কেক কাটাৰ বয়স নাই আচলতে। অৱশ্যে বয়সৰ কথা নাহে বাৰু। মই বয়সটো ক'বই নোখোজোঁ। সদায় মানে ডেকা গাভৰু হৈ থাকিব বিচাৰোঁ, মন একে পখিলাৰ দৰে। আৰু আজি এই বিশেষ দিনটোত মোৰ এই মাইনাকেইটাই মোৰ কেক কাটিব, আৰু তেওঁলোকে আনন্দ কৰিব। কেক কাটোঁ। আহা তোমালোকে কেক কাটাই লোৱা, চুৰিখন লোৱা। এতিয়া কেকটো কাটা। ধৰা। তুমি যোৱা এতিয়া লাহে লাহে তোমাৰ জেগালৈ লাহে যোৱা। তোমালোক নাযাবা দেই। অকণমান খাই পেলাই যাবা। তাৰপিছত মই আকৌ দিম তোমালোকক দেই। তোমালোকে এতিয়া নিজৰ জেগাত যাব পাৰিবানে? মই থৈ আহিব লাগিব। যোৱাগে নিজৰ জেগাত যোৱাগে।
নিজৰ জেগাত যোৱাগে যোৱা পায়সৰ বাতিখিনি দিব লাগিব তোমালোকে পায়স খাই ভাল পোৱা নে নাই ভাল পোৱা আহি আমাৰ মাজত যথাৰ্থে আপ্যায়নৰ ব্যৱস্থা কৰিছে লগতে এখনতে অন্তৰংগ অনুষ্ঠানৰ আয়োজন কৰিছে গতিকে তেখেতসকলে যি সদভিলাষ কৰি আমাৰ মাজলৈ আহিছে তাৰ যাতে সম্পূৰ্ণ ফলভাগী হয় তাৰ বাবে সকলোৱে ভগৱানৰ ওচৰত এফাকি প্ৰাৰ্থনা জনাই তেখেতসকলক আশীষ প্ৰদান কৰা বিহু এটা গাই পেলাই আমি খামো আৰু দিয়া বিহু এটা গোৱা সবে মিলি ফূৰ্তি বিহু এটা গাই দিয়া সবে মিলি বিহু এটা গোৱা হাত চাপৰি বজোৱা সবে বজাবা দেই আৰম্ভ কৰা কিবা এটা অকমান গাই দিয়া ঐ নাহৰ পাতৰ দানতে ঐ জিলিকে মোৰ খেৱালি ঐ মৰমত ঐ কপে বুকুখনি Bye.
থাকোতে মাজনী হাতত ৰিয়ালত পানী তুলি থাকোতে মাজনী মাজনী সকলো পানী লগা জ্বৰ পিতি 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 মিঠা চিৰাদৰ পিতি 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 মিঠা বুৱতী নৈ পিতি 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 কোনে জীৱন থাকিব কোনে জীৱন থাকিব জীৱন থাকিব কোনে জীৱন থাকিব বঢ়িয়া বঢ়িয়া এনেকে গাই যোৱা দেই তোমাৰ নামটো কি সকলোৰে পৰা বিদায় লওঁ তোমালোক ভালে থাকা ৰূপজ্যোতি শইকীয়া একদম ব্ৰিলিয়েণ্ট বাচ্চা এতিয়া তোমালোকৰ পৰা বিদায় লৈছো তোমালোকে সদায় হাঁহি ফূৰ্তি কৰি থাকা হয় নে নহয় এতিয়া পঢ়া শুনা কৰিবা পঢ়া শুনা কৰি পেলাই নিজৰ ভৱিষ্যতটো সুন্দৰকৈ সজাবা বুলি আশা ৰাখিলো আমাৰ এই দৃষ্টিহীন স্কুলৰ পৰা বহুত বহুত ল'ৰা ছোৱালী পঢ়া শুনা কৰি শিক্ষিত হৈ নিজৰ নিজৰ কিন্তু জীৱন সুন্দৰকৈ সজাই লৈছে দেই জীৱনত এটা কথা মনত ৰাখিবা শিক্ষাই আমাক অন্ধকাৰৰ বাট মুকলাই পোহৰলৈ আগবঢ়াই লৈ যায় হয় নে নহয় সেইকাৰণে আমি সদায় শিক্ষাক আগত প্ৰাধান্য দি তাৰপিছত বেলেগ বস্তুবিলাক ইউজ কৰিব লাগে যেনেকৈ তোমালোকে এতিয়া প্ৰত্যেকে মোবাইল ইউজ কৰিছে মানে মোবাইলটোৰ পৰা তোমালোকে জ্ঞান আহৰণ কৰিবা যে আমাৰ নিচিনা ব্যক্তিসকলে কি কি কৰিছে পৃথিৱীত নে তাৰ পৰা কিছুমান বস্তু শিকিবলৈ আমি এপিজে আব্দুল কালাম হ'বলৈ চেষ্টাহে কৰিব লাগিব আমি এপিজে আব্দুল কালাম হ'ব নোৱাৰিম কিন্তু হয়নে কিন্তু আমি এপিজে আব্দুল কালাম হ'বলৈ চেষ্টাটো কৰিব লাগিব আৰু সেইকাৰণে তোমালোকে ইউটিউবত যেতিয়াই তোমালোকৰ নিচিনা দৃষ্টিহীন ব্যক্তিসকলক দেখা পাবা বা শুনিবা তোমালোকে যে শুনোতে তোমালোকে এটা কথা মনত ৰাখিবা যে আমি তেওঁলোকৰ নিচিনা সমানে সমানে যদি হ'ব নোৱাৰোঁ কিন্তু আমি তেওঁলোকৰ নিচিনা হ'বলৈ চেষ্টা কৰিম ঠিক আছে তোমালোকৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ সদায় তোমালোকে হাঁহি ফূৰ্তি কৰি থাকা আৰু ইয়াৰ পৰাই তোমালোকে নিজৰ সুন্দৰ এখন জীৱন লৈ পেলাই আগবাঢ়ি যাবা বুলি আশা ৰাখিলোঁ দেই মই যোৱাৰ আগত এটা কথা গম পালোঁ ইমান ভাল লাগিলে শুনি পেলাই মানে মোক সুধি আছে মোৰ ছাবস্ক্ৰাইবাৰ কিমান আৰু মই তেওঁলোকক সুধিছিলোঁ তোমালোক মোক ছাবস্ক্ৰাইব কৰিলা নে নাই কিছুৱে কৰিছে কিছুৱে কৰা নাই এতিয়া কৰিব মোৰ ভিডিঅ'সমূহ চাই ভাল লাগে বুলি কৈছে ন ভিডিঅ'সমূহ চাই ভাল লাগিছে বুলি কৈছে আৰু তেওঁলোকে কৈছে প্ৰত্যেকে বোলে ইউটিউবাৰ হয় মোৰ শুনি ইমান ভাল লাগিছে আৰু বাৰু এক মিনিট হা মোৰ শুনি ইমান ভাল লাগিছে তেওঁলোক প্ৰত্যেকজনে ইউটিউবাৰ হ'ব পাৰে প্ৰত্যেকজন নহয় মানে কিছুৱে ইউটিউবাৰ হয় তেওঁলোকৰ কিমান কিমান ছাবস্ক্ৰাইবাৰ মোক কৈ আছে ফালৰ পৰা আৰু ভাল লাগিছে ইয়াত 5জন ইউটিউবাৰ আছে আচ্ছা কোনোবাই কাভাৰ ভিডিঅ' বনায় কোনোবাই ব্লগ বনায় কোনোবাই ক্ৰিকেট খেলৰ ভিডিঅ' বনায় আৰু যে কত কি গানৰ ভিডিঅ' বনায় আৰু খুব ভাল লাগিছে শুনি পেলাই তোমালোকে এনেকৈ ধুনীয়াকৈ কামবিলাক কৰি গৈ থাকা দেই ভাল কথা আৰু হেৰি এইটো কি কয় এতিয়া মই যোৱাৰ পিছত মোক ছাবস্ক্ৰাইব কৰিবা নে নাই নিশ্চয় কিয় নকৰিম আৰু তেওঁ শ্বেয়াৰ কৰি দিম মোৰ বহুত ফ্ৰেণ্ড আছে থেংক ইউ আৰু তেওঁ কৈছে বোলে বাইদেউ আপোনাক মই ছাবস্ক্ৰাইবাৰ দি দিম কি ফূৰ্তি লাগিছে বা ফ্ৰেণ্ড আছে বাইদেউ মোৰ ফ্ৰেণ্ডবিলাকৰ লগত মই শ্বেয়াৰ কৰি দিম বঢ়িয়া থেংক ইউ ছ' মাছ খুব ভাল লাগিলে সঁচাকে এনেকে আমি আচলতে কি জানে আমি আনন্দবোৰ বিচাৰি নিজেই ল'ব লাগিব আমাক কোনেও আনন্দ আহি পেলাই ঘৰত দি থৈ নাযায় আমি হাঁহি ফুটি আজি চাওক মই গৈ পেলাই হোটেলত গৈ চাহ একাপ খাই ধুনীয়াকৈ আজিৰ দিনটোত মই ভালকৈ চেলিব্ৰেট কৰিব পাৰিলোহেঁতেন কিন্তু নহয় মোৰ কথা হ'ল মই বিশেষ ব্যক্তিসকলৰ ওচৰত যাম আৰু ব্যক্তিসকলৰ ওচৰত গৈ যিটো আনন্দ এয়া গম পাইছে আপোনালোকে তেওঁলোকে এতিয়া ভাত খোৱাৰ সময় হৈ গ'ল আমি ইয়াৰ পৰা বিদায় ল'ম বাই বাই টাটা আৰু এই ভিডিঅ'টো চোৱাৰ পিছত আকৌ এটা নতুন ভিডিঅ' লৈ অহাৰ অপেক্ষাত ময়ো থাকিম আপোনালোকো থাকক আজি ইয়াৰ পৰাই বিদায় লৈছোঁ টাটা বাই বাই বাবা তোমালোকে দিয়া ছাৰপ্ৰাইজ গিফ্টটো পালোঁ আৰু এতিয়া মই এই ছাৰপ্ৰাইজ গিফ্টটো ইয়াত কাটিছোঁ দেউতাই দিয়া ছাৰপ্ৰাইজ গিফ্টটো তাত কাটিলোঁ আৰু তুমি দিয়া ছাৰপ্ৰাইজ গিফ্টটো ইয়াত কাটিলোঁ তোমালোকে যিটো দিছা সেইটো থেংক ইউ ছ' মাছ এনেকৈ গোটেই জীৱনটো মা দেউতাক মৰম কৰি থাকিবা মা দেউতাৰ প্ৰতি শ্ৰদ্ধা ভক্তি ৰাখিবা সেইখিনিয়ে কামনা কৰিলোঁ ভালে থাকা আমি বিশেষ ব্যক্তিসকলৰ লগত ফূৰ্তি কৰি আহিলোঁ বহুতেই ভাল লাগিলে আজিৰ দিনটো চিৰস্মৰণীয় হৈ ৰ'ব আৰু এতিয়া যিহেতুকে মোৰ আজি ছাৰপ্ৰাইজ দুটাকে কেক আহিল আৰু সেইকাৰণে এটা কেক মই তাত কাটিলোঁ আৰু এটা কেক মই ইয়াত কাটিছোঁ ঘৰত কাটিছোঁ আৰু এতিয়া মই মোৰ মিষ্টাৰক অকণমান খুৱাই দিছোঁ তেখেতে মোৰ আজি বাৰ্থডেটো বৰ সুন্দৰ এটা চিন্তাধাৰাৰে মোৰ বাৰ্থডেটো চেলিব্ৰেট কৰিলে তোমালৈ অশেষ ধন্যবাদ তুমি এনেকৈ সদায় মোৰ লগত থাকিবা মোৰ প্ৰতিটো সুখ দুখত তোমাৰ প্ৰয়োজন আছে মোৰ জীৱনত তুমি এনেকৈ ভালকৈ থাকিবা আৰু
মই তোকো খুৱাই দিওঁ Thank you. Thank you. Thank you. Thank you. আৰু লগতে এটা কথা ক'বই লাগিব আজি দিনটোত ৰাতিপুৱাৰ পৰা মই মোৰ জন্মদিনৰ কাৰণে মই মানে ফেচবুক পোষ্টটো দিয়া নাছিলো এয়া মই প্ৰতিদিন ৰাতিপুৱা দিও আৰু সেই কাৰণে মই দিছিলো আৰু আজি সকলোৱে যি সকলে মোক ভাল পাই পেলাই আজি দিনটোত মোৰ সেই পোষ্টটো ইমান সুন্দৰকৈ আকোৱালি লৈছে আৰু প্ৰত্যেককে ইমান ধুনীয়া ধুনীয়া কমেন্ট কৰিছে সকলোলৈকে ধন্যবাদ যাচিছো সকলোৱে সদায় মোৰ লগত এনেকৈ থাকিব প্ৰতিজন ব্যক্তি মোৰ জীৱনত প্ৰয়োজন সুখে দুখে সকলো সময়তে সেইকাৰণে সকলোৱে মোৰ লগত এনেকৈ থাকিব আৰু মইও যাতে আপোনালোকক সুখী কৰি ৰাখিব পাৰো হাঁহি ফূৰ্তিৰ মাজেৰে জীৱনটো অতিবাহিত কৰিব পাৰো তাকে কামনা কৰিছো আজি এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলো আকৌ এটি নতুন ভিডিঅ' লৈ অহাৰ আশাৰে বাই বাই